গোমাংস নিষিদ্ধ কৰাৰ পিছত কেবিনেটত সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ৰাজ্য চৰকাৰৰ যি সিদ্ধান্ত সেই সিদ্ধান্তক লৈ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আমি আগতে এখন আইন আনিছিলো যে যিকোনো ধৰ্মানুষ্ঠান থকা আমাৰ সনাতনী ধৰ্মানুষ্ঠান থকা অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস ভক্ষণ গোমাংস বিক্ৰী ইত্যাদিত আমি এটা ব্যৱস্থা বাধা নিষেধ আনিছিলো। এতিয়া গোটেই অসম জুৰি আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে গোটেই অসম জুৰিয়ে কোনো ৰাজহুৱা স্থানতে গোমাংস দিব নোৱাৰিব আৰু যিমান হোটেল ৰেষ্টুৰেণ্ট আদিত গোমাংস বিক্ৰী কৰে এই গোমাংস বিক্ৰীত আমি নিষেধাজ্ঞা আনিছো আৰু কোনো ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট ইত্যাদি ক'তোৱে গোমাংস বিক্ৰী কৰিব নোৱাৰিব। এইটো প্ৰয়োজন আছিল অসমৰ সমাজ জীৱনত এই কথাটোৰ প্ৰয়োজন আছিল আৰু আজিৰ কেবিনেটে এই সিদ্ধান্তটো একেটা সময়তে দিগন্ত কলিতাই বিধায়ক দিগন্ত কলিতাইও এই সন্দৰ্ভত মুখ খুলিছে। এটা কথা গোমাংস বন্ধ আইনখন ইতিমধ্যে যোৱা বিধানসভাত পবিত্ৰ বিধানসভাত আমি পাৰিত কৰি ইতিমধ্যে এখন লাগু হৈ গৈছিল। তাত এই নতুন শব্দ দুটা মুখ্যমন্ত্ৰী কোৱা ধৰণে, কাৰণ মই নাছিলোঁ যিহেতু মই মুখ্যমন্ত্ৰীৰ ভাষ্যখিনিৰ ওপৰতে কথাখিনি কৈছোঁ। দুটা, এটা হ'ল ৰাজহুৱা স্থান আৰু হোটেল, বাকীটো একো ক'বলগীয়া নাই। ব্যক্তিগতভাৱে গোমাংস যোনেই খাব বিচাৰে খোৱাত কাৰো বাধা নাই। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ হিতৰ কাৰণে এই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তক আমি উষ্ম আদৰণি জনাইছোঁ। প্ৰথম কথা হ'ল কি UDF কি কৈছে নাজানো, কাৰণ UDF দলটো এতিয়া লাহে লাহে লুপ্ত হৈ গৈছে। এতিয়া তেওঁলোক যিহেতু লুপ্ত হৈছে, তেওঁলোকৰ কিবা ক'বলগীয়া থাকিলে মই ভাবোঁ এইটো গ্ৰহণযোগ্য অসমত নহয়। আমি আগতে এখন আইন আনিছিলো যে যিকোনো ধৰ্মানুষ্ঠান থকা আমাৰ সনাতনী ধৰ্মানুষ্ঠান থকা অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস ভক্ষণ গোমাংস বিক্ৰী ইত্যাদিত আমি এটা ব্যৱস্থা বাধা নিষেধ আনিছিলো। এতিয়া গোটেই অসম জুৰি আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে গোটেই অসম জুৰিয়ে কোনো ৰাজহুৱা স্থানতে গোমাংস দিব নোৱাৰিব আৰু যিমান হোটেল ৰেষ্টুৰেণ্ট আদিত গোমাংস বিক্ৰী কৰে এই গোমাংস বিক্ৰীত আমি নিষেধাজ্ঞা আনিছো আৰু কোনো ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট ইত্যাদি ক'তোৱে গোমাংস বিক্ৰী কৰিব নোৱাৰিব। এইটো প্ৰয়োজন আছিল অসমৰ সমাজ জীৱনত এই কথাটোৰ প্ৰয়োজন আছিল আৰু আজিৰ কেবিনেটে এই সিদ্ধান্তটো। এটা কথা গোমাংস বন্ধ আইনখন ইতিমধ্যে যোৱা বিধানসভাত পবিত্ৰ বিধানসভাত আমি পাৰিত কৰি ইতিমধ্যে এখন লাগু হৈ গৈছিল। তাত এই নতুন শব্দ দুটা মুখ্যমন্ত্ৰী কোৱা ধৰণে, কাৰণ মই নাছিলোঁ যিহেতু মই মুখ্যমন্ত্ৰীৰ ভাষ্যখিনিৰ ওপৰতে কথাখিনি কৈছোঁ। দুটা, এটা হ'ল ৰাজহুৱা স্থান আৰু হোটেল, বাকীটো একো ক'বলগীয়া নাই। ব্যক্তিগতভাৱে গোমাংস যোনেই খাব বিচাৰে খোৱাত কাৰো বাধা নাই। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ হিতৰ কাৰণে এই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তক আমি উষ্ম আদৰণি জনাইছোঁ। প্ৰথম কথা হ'ল কি UDF কি কৈছে নাজানো, কাৰণ UDF দলটো এতিয়া লাহে লাহে লুপ্ত হৈ গৈছে। এতিয়া তেওঁলোক যিহেতু লুপ্ত হৈছে, তেওঁলোকৰ কিবা ক'বলগীয়া থাকিলে মই ভাবোঁ এইটো গ্ৰহণযোগ্য অসমত নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।